আয়তীৰ উৰুলি বিয়া নামেৰে মুখৰিত পৰিৱেশ। এখন বিবাহক লৈ ব্যস্ত সমগ্ৰ গাঁওবাসী। পানী তোলাৰ পৰা ধৰি দৰা কইনাক আদৰালৈকে তৎ নাই গাঁৱৰ মহিলাসকলৰ গাত। আচলতে এয়া হৈছে চহা অসমীয়াৰ জনবিশ্বাস। অনাবৃষ্টি দূৰ কৰিবলৈ ঠায়ে ঠায়ে এইদৰে আয়োজন কৰা হৈছে ভেকুলী বিয়া। বিশ্বনাথৰ গেৰুৱাবাৰী গাঁৱত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে ভেকুলীৰ বিয়া। প্ৰথম 2 দিন পানী তোলাৰ পিছত নিশা অনুষ্ঠিত হ'ল বিয়া। আয়তীৰ উৰুলি আৰু বিয়া নামৰ লগতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু হোম যজ্ঞৰে সমাপন হ'ল বিয়া। আনকি প্ৰতীকী অৰ্থত দুগৰাকী মহিলাই দৰা কইনাৰ বেশভূষাৰে সম্পূৰ্ণ ৰীতি নীতিৰে বিবাহ কাৰ্যত অংশগ্ৰহণ কৰা দৃশ্যই আমোদ দিলে সকলোকে। গোটেই অসমখনতে মানে খেতি বাতি কৰিব পৰা নাই, বৰষুণ নাই, তাৰ কাৰণে আমি ভেকুলী বিয়া আয়োজন কৰি গাঁৱৰ ৰাইজে গোটেই আমাক এনেকে এই দৰা কইনা সাজত ওলাবলৈ ক'লে। সেই দেখি আমি দৰা কইনা সাজত ওলাই আহি বৰুণ দেৱতাক স্তুতি কৰিছো। আনহাতে এই দৃশ্য শিৱসাগৰৰ বকতা নাঙলমৰা বৰপিয়াল গাঁৱৰ। বৰষুণৰ আশাত ঢোলে ডগৰে কইনাক আদৰি ৰাইজে পাতিলে ভেকুলীৰ বিয়া। এটা প্ৰবাদ আছে যে মানে ভেকুলী বিয়া আয়োজন কৰিলে, ভেকুলী বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হয় আৰু বৃষ্টিপাত হয় বুলি এটা মানে বিশ্বাস আছে। আৰু সেই বিশ্বাসটো আগত ৰাখি আজি নঙলামৰা ৰাইজে সকলোৱে এখন আমি যদি কওঁ এটা শব্দ মই পূৰ্ণাংগৰ ওপৰত এখন বিয়া আজি ভেকুলী বিয়া আয়োজন কৰিছে। বিশেষকৈ অনাবৃষ্টিৰ সময়ত এই ভেকুলী বিয়া অনুষ্ঠিত কৰা হয়। এইটো এটা হৈছে আমাৰ পৰম্পৰা, যিটোৰ দ্বাৰা আমাৰ অনাবৃষ্টিৰ সময়ত যাতে খেতিয়কসকলে আমাৰ এই খৰাং যিটো পৰিৱেশ, এই খৰাং পৰিৱেশত যাতে এটা বৃষ্টিপাত হয়। ভৰ বাৰিষাত তীব্ৰ খৰাঙে দুশ্চিন্তাত পেলাইছে কৃষকক। শুকাই ফাট মেলিছে খেতি পথাৰ। সেয়ে বৰষুণৰ আশাত এতিয়া এইদৰে পুৰণি পৰম্পৰা ৰক্ষা কৰি ভেকুলীৰ বিয়া পাতিছে চহা অসমীয়াই। নাজিৰাৰ পৰা নবুল কোঁৱৰ আৰু বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।